হয়, বহুত মই আনন্দিত। মানে এইটো মোৰ এটা ভাল এক্সপিৰিয়েঞ্চ হ'ব টুৰ্ণামেণ্টখনৰ খেলৰ পৰা। এতিয়া আহি থকা মানে মই আপোনাৰ এই ছিজনত এতিয়া প্ৰথমটো যিহেতু ফাৰ্ষ্ট ছিজন, এতিয়া মই যিমানটো পাৰোঁ নিজৰ বেষ্ট দিব ট্ৰাই কৰিম আৰু যিমানটো পাৰোঁ নিজৰ টিমটোৰ কাৰণে। বাকী আৰু খেলে আৰু ভাল খেলিলেই হ'ল আৰু চবখিনি। মই আপোনাৰ ক্লাছ 9ৰ পৰা প্ৰেক্টিছ কৰিছোঁ, কমেও আপোনাৰ 2017-18 চনৰ পৰা। ছিলেকশ্যনটো আপোনাৰ প্ৰথম বেচিছত হৈছিল আপোনাৰ এটা মেৰিট ফৰ্ম ফিল আপ হৈছিল। তাত কমেও 4,500 মান ল'ৰাই কৰিছিল। তাৰ পৰা আপোনাৰ অসম ক্ৰিকেটে এখন মেৰিট লিষ্ট বনাই দিছিলে, য'ত আপোনাৰ পাৰফৰ্মেঞ্চ বেচিছত আৰু আপোনাৰ যোগ্যতা বেচিছত কিছুমান প্লেয়াৰক চিনাক্ত কৰিছিলে। তাত আপোনাৰ 270জন আছিল। তাৰ পৰা এই অকশ্যন বেচিকলৈ আপোনাৰ 160জন চিলেক্ট কৰা হৈছে। বাকী চিলেকশ্যন আপোনাৰ অল অসমৰে হৈছে, চব অসমৰে চিলেকশ্যন। আপোনাৰ বাকীখিনি আপোনাৰ মোৰ যিখিনি যিটো দলৰ হৈছে, মোৰ বন্ধুও আছে বহুত কিছু, তাত মই একেলগে খেলাও আছে বহুত। এতিয়া আপোনাৰ চবৰৰ টিমটো বেলেগ বেলেগ হয়। এতিয়া আপোনাৰ তেনেকৈ বস্তু চিলেকশ্যন বৰ্তমানটো এতিয়ালৈকে হোৱা নাই। মই বহুত উৎফুল্লিত হৈ পৰিছোঁ, যিহেতু অবিনাশ ফুকনক আমি সৰুৰে পৰা পাইছোঁ। তেওঁ অকল আজি এইটো সফলতাই নহয়, আগতেও তেওঁ কেইবাটাও সফলতা অৰ্জন কৰিছে। সেইখিনি তেওঁ ভালকৈ মোতকৈ ক'ব জানিব। আজি সঁচাকৈ মধ্যবিত্ত পৰিয়ালৰ পৰা তেওঁ যিখিনি অৰ্জন কৰিছে, আমাৰ বাবে আৰু গোলাঘাটৰ বাবে আজি বহুত সুনাম অৰ্জন কৰিছে। আৰু আমি তেওঁলোকক ভৱিষ্যত উজ্জ্বল তেওঁৰ কামনা কৰিছোঁ। আৰু এই অঞ্চলটোলৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিছে, তাৰ বাবে তেওঁক আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।